নমস্কাৰ ইয়াৰ উপস্থিত সমগ্ৰ অসমবাসী ৰাইজলৈ আৰু অনলাইন যোগে জড়িত হোৱা সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ অভিবাদন জ্ঞাপন কৰিছো মোৰ নাম অভিনৱ বৰগোহাঁই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ৰামদাস কলেজৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী ছাত্ৰ আজি আপোনালোকৰ সন্মুখলৈ এই বিষয়টি লৈ আহিছো এই বিষয়টি হৈছে আমি আজি উপস্থিত থকা ঠাই দিল্লীৰ বিষয়ে এই বিষয়টি হৈছে এই দিল্লীৰ সাত ভনীৰ প্ৰজাৰ বিষয়ে এই বিষয়টি হৈছে সাত ভনীৰ এনাজৰী পটভূমি দিল্লীৰ বিষয়ে নিজৰ এই ব্যক্তিগত অনুভৱলৈ আৰম্ভ কৰিছো যেতিয়া মই অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আহি দিল্লীত উপস্থিত হৈছিলোহি মনত এটি প্ৰশ্ন আছিল মনত এটি ভাৱ আছিল যে বেছিতকৈ বেছি কিমান অসমৰ ছাত্ৰ ছাত্ৰী হ'ব বেছিকৈ বেছি কিমান উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী হ'ব কিন্তু যেতিয়া ইয়াত দেখিলো যে হাজাৰতকৈ অত্যাধিক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ উপৰিও বহুতো মানুহে ইয়াত আহি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ পৰা আহি বিভিন্ন চাকৰিৰ কামত বিভিন্ন ব্যৱসায়ৰ কামত সংস্থাপন পাইছে তেনে ক্ষেত্ৰত বুজি উঠিলো যে দ্বিতীয় অসম বা দ্বিতীয় উত্তৰ পূৰ্বাঞ্চল বুলিবলৈ দিল্লীকে বুলিব লাগিব তাতকৈ আকৰ্ষণীয় কথাটো এইটো এই সকলো মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে বা বিভিন্ন মানুহে যেতিয়া একগোট হৈ একেলগে মিলি উত্তৰ পূৰ্বাঞ্চলৰ উৎসৱ পাৰ্বণসমূহ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ বিভিন্ন অনুষ্ঠানসমূহ এই দিল্লীৰ ৰাজধানীত অনুষ্ঠিত কৰে আৰু তেতিয়া যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজ্য বিভিন্ন চুকৰ কোণৰ পৰা অহা মানুহে ইয়াত ভাগ লয় তেওঁলোকে যে বুজে যে অসমৰ ঢোল কি তেওঁলোকে যে বুজে যে অসমৰ বিভিন্ন অনুষ্ঠানসমূহ কি উৎসৱসমূহ কি তেওঁলোকে যে বুজে যে বহু নামৰ জাতিৰ বিভিন্ন ধৰণৰ উৎসৱ আছে তেওঁলোকে যে বুজে যে আলি আই লিগাং নামৰ উৎসৱ কি তেতিয়াই ফুটি উঠে সাত ভনী এনাজৰী তেতিয়াই ফুটি উঠে সাত ভনীৰ একতা তেতিয়াই ফুটি উঠে সাত ভনীৰ ঐক্য আৰু তেতিয়াই ফুটি উঠে সাত ভনী এনাজৰী এই পটভূমি দিল্লী কি তাতে প্ৰশ্ন এতিয়া আহে দিল্লীয়ে কিয় ভাৰতৰ দৰে বৃহৎ দেশখনত দিল্লী ইমান কেইখন চহৰৰ মাজত ইমান কেইখন ৰাজ্যৰ মাজত দিল্লীয়ে কিয় দিল্লীৰ ৰাজধানী এইকাৰণে দিল্লী যিটো সময়ত এই ৰাজধানী ভাবে যে উত্তৰ পূৰ্বাঞ্চল বা অসম এক দূৰৰ অঞ্চল এক চুকৰ অঞ্চল যিটো সময়ত আমাৰ এমএলএ মন্ত্ৰীসকলে ইয়াত আহি আমাৰ সমস্যাসমূহ উপস্থাপন কৰিবলৈ দিগদাৰ পায় তেওঁলোকৰ কাৰণে আমাৰ সমস্যাসমূহ প্ৰতিনিধিত্ব কৰা এই সাংসদ লোকসভা ৰাজ্যসভা তেওঁলোকৰ কাৰণে গধুৰ দায়িত্ব বা কঠিন দায়িত্ব হৈ পৰে তেতিয়াই দায়িত্ব আহে আমাৰ এই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ ৰজা অসমৰ প্ৰজাসকলৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ মানুহসকল যি দিল্লীত আছে তেওঁলোকে নিজকে নিজৰ সমস্যাসমূহ প্ৰতিনিধিত্ব কৰিব এই দিল্লী যেতিয়া ধুলে গুমগুমাব এই দিল্লী যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বক্তব্যৰ প্ৰতিধ্বনিৰ সৃষ্টি কৰিব যেতিয়া আমি তেওঁলোকৰ হকে মাত মাতিবলৈ সক্ষম হ'ম তেতিয়াই ফুটি উঠিব সাত ভনী এনাজৰী এই পটভূমি দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসমূহ উপস্থিত আছে প্ৰতিখন কলেজে প্ৰতিখন শিক্ষানুষ্ঠানত আজি নৰ্থ ইষ্ট ছচাইটিসমূহৰ গঠন হৈছে আৰু তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে যে সেই গোটসমূহত বা নৰ্থ ইষ্ট ছচাইটিসমূহত একগোট হৈ নিজৰ উৎসৱসমূহ পালন কৰে বিভিন্ন অনুষ্ঠানসমূহ বছৰ জুৰি পালন কৰে আধ্যাত্মিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক যে উত্তৰ ভাৰতৰ বা দক্ষিণ ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে সেই অনুষ্ঠানসমূহলৈ যায় তেওঁলোকে যাতে অনুষ্ঠানত ভাগ লয় তেওঁলোকে যে বুজি পায় যে আমাৰ আধ্যাত্মিক দিশটো কি আমাৰ সাংস্কৃতিক দিশটো কি তেতিয়াও ফুটি উঠে সাত ভনী এনাজৰী পটভূমি দিল্লী কিন্তু ইমানখিনি হৈ যোৱাৰ পাছতো যেতিয়া এই দিল্লীত 2014 চনত লাজপত নগৰত নিডো তানিয়া নামৰ এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰক হত্যা কৰা হয় ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বা ৰেচিজমৰ কাৰণে দিল্লীৰ পৰা কিছু দূৰ গৈ দেহৰাদুনৰ কিছুদিনৰ পূৰ্বে যেতিয়া এঞ্জেল চাকমা নামৰ ছাত্ৰ এজনৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ এজনৰ হত্যা কৰা হয় ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বা ৰেচিজমৰ কাৰণে তেতিয়া প্ৰশ্ন আহে উত্তৰ পূৰ্বাঞ্চলে দিল্লীক কি দিয়া নাই আমি নিজৰ সাংস্কৃতিক দিশটি দিছো আমি নিজৰ আধ্যাত্মিক দিশটি দিছো আৰু তেনে সময়তে দায়িত্ব হৈ পৰে যে আমি হাত ভৰিৰ হকে মাত মাতো এই হাত ভৰিৰ সৈতে থিয় দিওঁ এই হাত ভৰিৰ হকে এটা সমস্যাৰ কাৰণে মাত মাতো তেতিয়াও ফুটি উঠিব এই হাত ভনী এনাজৰী তেতিয়াও ফুটি উঠিব হাত ভনীৰ একতা আৰু শেষত ভূপেন হাজৰিকাৰ বক্তব্যৰে ক'বলৈ পালে ভাল পাম আমি পূব ভাৰতৰ জীয়া প্ৰতীক সমন্বয়ৰ আমি পূব ভাৰতৰ জীয়া প্ৰতীক সমন্বয়ৰ জয় গান গাই আহিছিলো সমন্বয়ৰ জয় গান গাই যাম আমাৰ গতি কেতিয়া ৰুদ্ধ হোৱা নাছিল আমাৰ গতি কেতিয়া ৰুদ্ধ নহয় আমাৰ সাংস্কৃতিক দিশ আমাৰ আধ্যাত্মিক দিশ জিলিকি আছিল জিলিকি থাকিব হাত ভনী এনাজৰী এই ৰাজধানী দিল্লীত এই পটভূমি দিল্লীত জিলিকি আছিল জিলিকি আছে জিলিকি থাকিব জিলিকি আছিল জিলিকি আছে জিলিকি থাকিব ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ